हेलो गाइस की खबर आपनालोक आशा कर सकलोए भाले आछे आमिও बारु भाले आछो। আজি ভাবিলো দুপৰীয়াৰ আঞ্জাখন একদম পোলাও মাংসৰে আৰম্ভ কৰো। এয়া মটন লৈ আহিছিলো। এফালে আমাৰ তেখেতে ভাজি আছে, সবজিটো বারু তেৱে বনাই আছে। এয়া দেখিছেনে মান ধুনিয়াকে মছলাখিনি মিক্স হৈ গৈছে। এফালে কাজু কিশমিশ তিয়াই থৈ দিছিলো। পোলাও বনাব হলে তো এইখিনি অলপমান লাগিবই নহলে পোলাও যেন নালাগে নহয়। সেইভাবে এনেকে আমি ভিজাই থৈ দিলো আৰু এফালে মাংস হৈ আছে। আমাৰ মাংস এফালে ভাজা অলমোস্ট হৈছে। মানে এফালে খাহীৰ মাংসটো তাৰমানে কেৰাহীটো নিখিজে ভালকে, সেইভাবে ভাবিলো কি এনেকে কুকাৰত ভাজি লৈছো। কেৰাহীত ধুনিয়াকে ভাজি কৰি লৈ জুলখিনি দি ইয়াতে কুকাৰত দি কিনে সিটি মাৰি লওঁ। সিটি মাৰিলে ধৰক ধুনিয়াকে মাংসখিনি কোমলি যায় আৰু গেছত দি থাকিলে মানে সিজিয়ে নাহে। ইয়া দেখিছেনে আমাৰ কুকাৰলে হুইছেল মাৰিয়ে দিলে। আমাৰ অলৰেডি মাংস হৈ আহিছে। ইফালে কুকাৰে সিটি মাৰো, ইফালে আমি পোলাওখিনি বহাই লওঁ। এয়া মায়ে তেজপাতখিনি ধুনিয়াকে ঘিউত ভাজি লৈছে। ইফালে কাজু কিশমিশ গোটেইখিনি দিলে এনেকে ধুনিয়াকে ফ্ৰাই কৰি লৈ মায়ে বনাই আছে আৰু মই বাৰু ভিডিঅ' কৰি আছো। আমাৰ মায়ে বৰ ধুনীয়া পোলাও বনায়। আপোনালোকে আজি দুপৰীয়া সাজ কেনেকৈ খালে নিশ্চয় কমেণ্ট কৰি জনাব আৰু আমাৰ ভিডিঅ'সমূহ চাই যদি ভাল পায় তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব। এয়া দেখিছেনে এনেকৈ মায়ে কাজু বাদামখিনিয়ে কিশমিশখিনি ভাজি পিঁয়াজখিনিও ধুনীয়াকৈ ভাজি লৈছে। ঘিউতে বনাইছে দেই। এয়া মই পোলাওৰ বাবে প্ৰত্যেকবাৰে আমি এনেকৈ ৰামপাল চাউলো খাওঁ বা বাসমতিটো খাওঁ। এইবাৰ কিন্তু আমি জহা চাউলেদি পোলাও খাব বিচাৰিছিলোঁ, সেইবাবে এনেকৈ জহা চাউলটো দি কিনে পোলাওটো খাম বাৰু আজি। মায়ে এনেকৈ বনাই আছে। আপোনালোকে কোনে কেনেকৈ পোলাও বনায় ক'বচোন। আমাৰ মায়ে আকৌ এনেকৈ বনায়, আমি খায়ো বিৰাটেই বেছি ভাল পাওঁ। জহা চাউল দি মানে আমি এনেকৈ পোলাও খোৱা নাই, প্ৰায় বাসমতি ৰাইচেদিয়ে খাওঁ। আজি ভাবিলোঁ কি আমি এনেকৈ পোলাওটো খাই চাওঁ বাৰু। এয়া মায়ে ধুনীয়াকৈ মিক্স কৰি নিমখ চিমখ দি লৈছে। এনেকৈ অলপমান সানি ল'ব। এয়া দেখিছেনে ধুনীয়াকৈ ভাজি ল'লে বস্তুখিনি গোটেইখিনি মিক্স কৰি সুন্দৰকৈ ভাজি এতিয়া গোটেইখিনি কুকাৰত দি দিব আৰু এনেকৈ কুকাৰত দি দিলে এনেকৈ কুকাৰত দি কিনে মায়ে গোটেইখিনি এটা চিটি মাৰি ল'ব। এয়া পৰিমাণ অনুযায়ী পানী অলপমান দি ল'ব, নহ'লে কুকাৰখিনি পোলাওখিনিটো কেনেকৈ হ'ব। এয়া দেখিছেনে এনেকৈ আমি কুকাৰত দি লৈ এতিয়া বলক চিটিটো মাৰি লওঁ। কি কয় ভোকো লাগিছে নহয়, দুপৰীয়া হৈছে যিহেতু সময়ো বহুত দেৰি হ'ল, সেইবাবে ইয়াক চিটি মাৰি ঠাণ্ডা হোৱালে ৰ'বই পৰা নাই গাইছ। এয়া দৌৰাদৌৰিকৈ ঠাণ্ডা হৈছেই বাৰু। এয়া দেখিছেনে কি ধুনীয়া হৈছে দেখিবৰ বাবে। মায়ে মানে এহাটা বাঢ়িছিলেই, ৰ'ব এইখিনি মায়ে বাৰক। ইফালে মই মাংসখিনি দেখাই দিওঁ। এয়া আমাৰ মাংস হৈ ৰেডি, চৰিয়াত ঢালি লৈছোঁ ধুনীয়াকৈ। এতিয়া কাঁহীত লৈ কিনে আপোনালোক দেখাই আছোঁ দেই কেনেকুৱা হৈছে। এয়া দেখিছেনে গাইছ, দেখিব যিমান ধুনীয়া লাগিছে খায়ো সিমানেই সোৱাদ লাগিছে গাইছ। মটন পোলাও।